নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমি ভিডিঅ'টো আলোচনা কৰিম কোনটো দিৱস কি তাৰিখে পালন কৰা হয়। গতিকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে শিক্ষক দিৱস কি তাৰিখে পালন কৰা হয়। শিক্ষক দিৱস কি তাৰিখে পালন কৰা হয়? এইটোতো সকলোৱে জানা, শিক্ষক দিৱস পালন কৰা হয় 5 ছেপ্টেম্বৰ। 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। হিন্দী দিৱস কি তাৰিখে পালন কৰা হয়? হিন্দী দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন ক 14 ছেপ্টেম্বৰ। 14 ছেপ্টেম্বৰ তাৰিখে হিন্দী দিৱস পালন কৰা হয়। অসম আৰক্ষী দিৱস কি তাৰিখে পালন কৰা হয়? অসম আৰক্ষী দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন এ 1 অক্টোবৰ। 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয়। বিশ্ব গড় দিৱস কি তাৰিখে পালন কৰা হয়? বিশ্ব গড় দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন ক 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ তাৰিখে বিশ্ব গড় দিৱস পালন কৰা হয়। বিশ্ব খাদ্য দিৱস কি তাৰিখে পালন কৰা হয়? বিশ্ব খাদ্য দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন ক 16 অক্টোবৰ। 16 অক্টোবৰ তাৰিখে বিশ্ব খাদ্য দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘ দিৱস কি তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰসংঘ দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব 24 অক্টোবৰ। 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। বিশ্ব বতৰ বিজ্ঞান দিৱস কি তাৰিখে পালন কৰা হয়? বিশ্ব বতৰ বিজ্ঞান দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব 23 মাৰ্চ। 23 মাৰ্চ তাৰিখে বিশ্ব বতৰ বিজ্ঞান দিৱস পালন কৰা হয়। ধৰিত্ৰী দিৱস কি তাৰিখে পালন কৰা হয়? ধৰিত্ৰী দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন ঘ 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস কি তাৰিখে পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন ক 5 জুন। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বিশ্ব জনসংখ্যা দিৱস কি তাৰিখে পালন কৰা হয়? বিশ্ব জনসংখ্যা দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন খ 11 জুলাই। 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। বিশ্ব ঐতিহ্য দিৱস কি তাৰিখে পালন কৰা হয়? বিশ্ব ঐতিহ্য দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন গ 18 এপ্ৰিল। 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয়। বীৰ চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? বীৰ চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব 17 ফেব্ৰুৱাৰী। 17 ফেব্ৰুৱাৰী তাৰিখে বীৰ চিলাৰায় দিৱস পালন কৰা হয়। বিশ্ব ধঁপাত বিৰোধী দিৱস কি তাৰিখে পালন কৰা হয়? বিশ্ব ধঁপাত বিৰোধী দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন গ 31 মে'। 31 মে' তাৰিখে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। চুকাফা দিৱস কি তাৰিখে পালন কৰা হয়? চুকাফা দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন ঘ 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয়। লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব 24 নৱেম্বৰ। 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়। কিমান তাৰিখে? 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়। অভিৰুচি ক্ৰীড়া দিৱস কি তাৰিখে পালন কৰা হয়? অভিৰুচি ক্ৰীড়া দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধটোতো হ'ব 3 ছেপ্টেম্বৰ। 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। আৰু কাৰ দিনত পালন কৰা হয়? ভোগেশ্বৰ বৰুৱাৰ দিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়।
ভাষা শ্বহীদ দিৱস কি তাৰিখে পালন কৰা হয় ভাষা শ্বহীদ দিৱস কি তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 19 মে তাৰিখে ভাষা শ্বহীদ দিৱস পালন কৰা হয় বিষ্ণু ৰাভা দিৱস কি তাৰিখে পালন কৰা হয় বিষ্ণু ৰাভা দিৱস কি তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 20 জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয় মেডাম মেফি কি তাৰিখে পালন কৰা হয় মেডাম মেফি কি তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 31 জানুৱাৰী তাৰিখে মেডাম মেফি পালন কৰা হয় সো বন্ধুসকল আজি ভিডিওটো ইমানেই আছিলে যদি ভিডিওটো চাই ভাল পালে প্লিজ এটা লাইক কৰিবা যদি চেনেলটো নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি থৈ যাব কাৰণ এনে ধৰণৰ যেতিয়াই টপিক ৱাইজ ভিডিও দিওঁ সেই ভিডিওবোৰ সকলোতকৈ আগত পাই থাকিবলৈ আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ